শিমলুগুৰি নাগিনীমৰা সংযোগী 13 কিলোমিটাৰ দীঘল ৰমণী আলি পথৰ দুৰৱস্থা। ৰমণী আলি পথৰ দুৰৱস্থাৰ প্ৰতিবাদত শিমলুগুৰি নগৰৰ মাজমজিয়াত ৰাইজৰ পথ অৱৰোধ। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। শিমলুগুৰি নাগিনীমৰা সংযোগী ঐতিহাসিক ৰমণী আলি এটা পথ। বুৰঞ্জী প্ৰসিদ্ধ এই ৰমণী আলি আৰম্ভ হৈছে নাজিৰা শিমলুগুৰি নগৰৰ পৰাই। এই পথেৰে অহা যোৱা কৰে শ শ শিলভৰ্তি বালিভৰ্তি ডাম্পাৰ বাহন। এই পৰ্যন্ত পুনৰ নিৰ্মাণ নহ'ল ইতিহাস প্ৰসিদ্ধ ৰমণী আলি। পথৰ ওপৰত পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত সংগঠিত হয় পথ দুৰ্ঘটনাও, কিন্তু বিভাগীয় কৰ্তৃপক্ষই চকুমুদা মুকলি ভাৱত। ৰমণী আলি পথৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজে কেইবাবাৰো পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে, যদিও এই পৰ্যন্ত কোনো সুফল লাভ কৰা নাই। পথাচাৰীয়ে বৰষুণ দিলেই বোকা ৰ'দ দিলেই ধূলি হৈ পৰে ৰমণী আলি। পুনৰ ৰমণী আলি ধাতি কাষৰীয়া ৰাইজে শিমলুগুৰি নগৰৰ মাজমজিয়াত পথৰ দুৰৱস্থাৰ বাবে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী তথা পথ অৱৰোধ কাৰ্যসূচী। ৰমণী আলিৰ ধাতি কাষৰীয়া ৰাইজে জিলা আয়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে স্মাৰক পত্ৰ। শিৱসাগৰৰ পৰা ৰিপৰ্ট ফাৰহান লস্কৰ। আমি নাজিয়া আজি ৰমণী আলি দাঁতিকাষৰীয়া ৰাইজে আমি একত্ৰিত হৈ দল সংগঠন ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একত্ৰিত হৈ আজি আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। কাৰণ এমাহ দুমাহ নহয়, বিগত ৩-৪ বছৰ হৈ গ'ল ৰমণী আলিৰ যি পুখুৰীসদৃশ গাঁত, এই গাঁতৰ মাজেদি আমি ৰমণী আলি বাকী ৰাইজে পাৰ হ'বলগীয়া হৈছে। নিজৰ স্বাস্থ্য জীয়াই থকাৰ যি ন্যূনতম মৌলিক অধিকাৰ, সুস্থ বায়ু গ্ৰহণ কৰাৰ যি মৌলিক অধিকাৰ, সেই অধিকাৰো আচলতে নাজিৰা প্ৰশাসন আৰু শিৱসাগৰ প্ৰশাসনে আমাৰ পৰা আচলতে কাঢ়ি লোৱাৰ দৰে এটা পৰ্যায় পাইছেগৈ। যিটো ৰাস্তাৰ মাজেদি দৈনিক শ শ হাজাৰ ট্ৰাক ডাম্পাৰ পাৰ হৈ যায়, হাজাৰ কোটি টকা বছৰীয়া কৰ চৰকাৰে ৰাজহ হিচাপে সংগ্ৰহ কৰি আছে। তাৰ পিছতো কিন্তু এই ৰমণী আলিটো আচলতে যে বনাই দিব লাগে, এই মানুহখিনি আচলতে দুখ কষ্ট যে পৰিত্ৰাণ পাব লাগে, সেই কথা কিন্তু চৰকাৰৰ বা প্ৰশাসনৰ আমি তেওঁলোকক গায়ে ধৰা আমি দেখা পোৱা নাই। কেৱল মাত্ৰ ৰমণী আলি বনোৱাৰ কাৰণে আমি যেতিয়া নেকি কোনো কৰ্তৃপক্ষৰ কাষ চাপোঁ, তেতিয়া তেওঁলোকে মাত্ৰ দুটা কামেই কৰে। এটা হৈছে তেওঁলোকে যিকোনো প্ৰকাৰে গোটেই বিষয়টো বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনলৈ ঠেলা মাৰি দিয়ে, আৰু বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনক কথা পাতিবলৈ গ'লে তেওঁলোকৰ কোনোবা খুদকণ পালিপহৰীয়া এটাক পঠিয়াই, চকীদাৰ এটাক পঠিয়াই আমাৰ জনসাধাৰণক এই পাবুলি আভুৱা ভাৰে যে এই ৰাস্তাটো আমাৰ হাতত ফাণ্ড নাই, কৰিব পৰা কোনো ব্যৱস্থা নাই, তেনেকুৱা মিছলীয়া কথাৰ মাজেদি কিন্তু তেওঁলোকে আমাক কেৱল আভুৱা ভৰাৰ পৰিকল্পনা কৰি আহিছে। কিন্তু হাজাৰ কোটি টকা কৰ কিন্তু আমাৰ মাজৰ পৰা ইয়াৰ পৰা লৈ গুচি গৈছে। গতিকে আজি আমাৰ এই দীৰ্ঘদিনীয়া যি দাবী, সেই দাবীৰ কোনো ফল নধৰাত আমি ৰমণী আলি দাঁতি কাষৰীয়া এই শান্তিপ্ৰিয় ৰাইজসকল আমি একত্ৰিত হৈ আজি আমি ৰাজপথ শিমলুগুৰি নগৰৰ মাজলৈ আহিবলৈ বাধ্য হৈছোঁ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি প্ৰশাসন তথা চৰকাৰ তথা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এয়া আমাৰ প্ৰতিবাদৰ কেৱল মাত্ৰ আৰম্ভণিহে। ইয়াৰ অন্যথাই কিন্তু ভৱিষ্যতৰ দিনত এই ৰাস্তা কিন্তু বহিৰাগত প্ৰতিখন গাড়ীৰ কাৰণে কিন্তু আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম। ৰমণী আলি আমি দাঁতিকাষৰীয়া ৰাইজে আজি আমি শিমলুগুৰি অঞ্চলৰ শিমলুগুৰি নগৰৰ মাজমজিয়াত আহি এই পুখুৰী সদৃশ গাঁতৰ মুখৰ আগত আমি পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। কিয়নো বিগত দিনত আমি দেখিছোঁ যে আমি কিছু ঠাইত পথ অৱৰোধ কৰা অৱস্থাত BRO গৈ কয় নাজিৰা প্ৰশাসনৰ কথা, নাজিৰা প্ৰশাসনে গৈ BRO কথা কয়। গতিকে আমি চব ফালৰ পৰা যেতিয়া দেখিলোঁ যে সকলো প্ৰতিশ্ৰুতি মিছা, ৰাইজক আমাক মিছা প্ৰতিশ্ৰুতি দি ৰাখি থৈছে, গতিকে আমি এই মিছা প্ৰতিশ্ৰুতি প্ৰতিবাদ কৰিবৰ কাৰণে আমি এই শিমলুগুৰি নগৰৰ মাজমজিয়ালৈ আহি আমি এই পথ অৱৰোধ কাৰ্যসূচী ৰমণী আলি দাঁতিকাষৰীয়া ৰাইজে আগবাঢ়ি আহিছোঁ। আৰু অন্যথা ভৱিষ্যতৰ দিনত যদি এই পথ সোনকালে নিৰ্মাণ নহয়, আমি ইয়াত 10 চকীয়া 12 চকীয়া 6 চকীয়া যিয়ে হওক ব্যৱসায় কৰা যিকোনো বাণিজ্য কৰা যিকোনো গাড়ী, আমি ইয়াত চৰকাৰে কৰ সংগ্ৰহ কৰি থকা গাড়ীসমূহক আমি সম্পূৰ্ণৰূপে চলাচল বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম। কিয়নো আমাৰ স্কুলৰ ল'ৰা ছোৱালী যোৱাত অসুবিধা হয়, গাঁৱৰ ৰাইজৰ যি বেমাৰ আজাৰ হৈছে, এই বেমাৰ আজাৰৰ কাৰণে কোনো প্ৰশাসনে তাৰ কোনো ব্যৱস্থা নলয়। গতিকে ৰমণী আলি যদি অতি সোনকালে নিৰ্মাণ নকৰে, তেতিয়াহ'লে বিগত দিনত যি হৈ গ'ল আগন্তুক দিনত কিন্তু আমি ইয়াতকৈ জংগী আন্দোলন কৰি এই ৰাস্তাৰ ওপৰেদি যি ব্যৱসায় বাণিজ্য কৰা গাড়ী চলিব, আমি সকলোবোৰ বন্ধ কৰিবলৈ আমি সাজু আছোঁ। প্ৰয়োজন হ'লে ইয়াতকৈ আমি জংগী আন্দোলন হাতত ল'ম।